এইবাৰতো বিৰোধী কংগ্ৰেছেই হ'ব কিন্তু মোৰ যেটো পলিটিক্যাল এসেসমেন্ট লাহে লাহে 2031 বিৰোধীৰ স্পেচটো অখিল গগৈয়ে ল'ব যদি সুমা বাবা তাবা কৰি নাথাকে যদি তেওঁ সিৰিয়াসলি পলিটিক্স কৰে কাৰণ মিয়া মুছলিম মানুহখিনিক মই দেখিছো যে এভিকশনৰ সময়ত কংগ্ৰেছ তেওঁলোকৰ লগত থিয় নহল গৌৰৱ গগৈ থিয় নহল কিন্তু যিয়ে নহক কিয় অখিল গগৈ ৰিক্স লৈ তেওঁলোকৰ লগত থিয় হল গতিকে আমিতো প্ৰত্যেক মাহত সাৰ্ভে কৰি থাকো পালছটো লৈ থাকো আমি দেখিছো যে মুছলিম মানুহখিনিয়ে মোটামুটি কংগ্ৰেছতকৈ অখিলৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো বেছি আছে কিন্তু 26ত নহব কাৰণ তেওঁ সংগঠন নাই বা ব্যাকআপ নাই গতিকে মই ভাবো 26ত অসমৰ মুছলিম মানুহৰ মিয়া মুছলমানৰ ভোট অসমীয়া মুছলমানৰ ভোটটো বেছি আমি পাম মিয়া মুছলমানৰ ভোট বেছি কংগ্ৰেছে পাব অখিল গগৈ এটা শেয়াৰ পাব কিন্তু 2031 লৈকে এটো শিফট হ'ব আৰু মই ভাবো যে 31ত অখিল গগৈ বেছি পাব যদি মাজত যেটো তেওঁ পাগলামি কৰি থাকে হেতু যাতে নকৰে